মহানগৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ একাদশ সমাৱৰ্তন অনুষ্ঠান ডাউনটাউন বিশ্ববিদ্যালয়ৰ চৌহদত সমাৱৰ্তনৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বিশেষ কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্য চৰকাৰ কেবিনেট মন্ত্ৰী জয়ন্ত বৰুৱা অনুষ্ঠানত ৰুচিয়াৰ অধ্যাপক অচ্যুত শ্যামন্তক ডক্টৰ অফ লেটাৰ্ছ সন্মান প্ৰদান কৰা হৈছে 26 গৰাকী শিক্ষাৰ্থী PhDৰ লগতে নাৰ্ছিং বিভাগৰ 13 গৰাকী ফাৰ্মাচিউটিকেল সায়েন্সৰ 28 গৰাকী বিজ্ঞানৰ 104 গৰাকী হিউমেনিটি এণ্ড সোশিয়েল সায়েন্সৰ 65 গৰাকী লগতে বিভিন্ন বিভাগৰ মুঠ 1202 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে স্নাতক ডিগ্ৰী লগতে যুগান্ত কুমাৰ কলিতা আমিনা আহমেদক সোণৰ পদক আৰু প্ৰিন্স কুমাৰ সিঙক বেষ্ট প্লেচমেণ্ট ৰিচিভাৰ বঁটা প্ৰদান কৰা হয় ডিগ্ৰী প্ৰদান অনুষ্ঠানৰ পিছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মন্ত্ৰী জয়ন্ত বৰুৱাই উপস্থিত ছাত্ৰ-ছাত্ৰীক সুনাগৰিক হৈ দেশৰ হকে সদায় কাম কৰি যোৱাৰ উদ্দেশ্যৰে বক্তব্য প্ৰদান কৰে একাদশ শিক্ষা সমাৱৰ্তন সমাপ্ত হ'ল আৰু এই শিক্ষা সমাৱৰ্তনত আমি 1610 জন ছাত্ৰ-ছাত্ৰী আৰু PhD স্কলাৰশ্বিপ ডিগ্ৰী প্ৰদান কৰিলোঁ অসমৰ মাননীয় ৰাজ্যপাল অসমৰ মাননীয় কেবিনেট মন্ত্ৰী তেখেতসকলে আমাৰ মাজত থাকি যথেষ্ট আমাক উৎসাহিত কৰিলে আৰু বিশেষকৈ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ মানে গৌৰৱৰ বিষয় এইটোৱে যে আমাৰ আজি গোটেই পৃথিৱীৰ 13খন দেশৰ ছাত্ৰ-ছাত্ৰী শিক্ষা প্ৰদান কৰি আছে আৰু তেওঁলোকৰ বুজন সংখ্যক আমাৰ মাজত উপস্থিত আছিলে অৱশ্যে তেওঁলোকৰ এতিয়ালৈকে ডিগ্ৰী হোৱা নাই বিশেষকৈ আফ্ৰিকান কাণ্ট্ৰি ছাত্ৰ-ছাত্ৰীসকলৰ আৰু এবছৰ পিছত ডিগ্ৰী পাব সমাৱৰ্তনত উপস্থিত থাকি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে এই সমাৱৰ্তন অনুষ্ঠানত এই বছৰ ডিগ্ৰী পোৱা সকলক সুন্দৰভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ল আৰু এয়া এটা অত্যন্ত আনন্দৰ মুহূৰ্ত আৰু ডাউনটাউন বিশ্ববিদ্যালয়ে যোৱা 11টা বছৰে ৰাষ্ট্ৰৰ সেৱাত বা শিক্ষা জগতখনত যি ধৰণৰ অৰিহণা যোগালে সি সঁচাকৈ অতুলনীয় প্ৰশংসনীয়